হয় চাওক ৰাজ্যত এইবাৰ বহিৰাজ্যৰ যি টেলিকম সেৱা প্ৰদান কৰা যি কোম্পানী সেই কোম্পানীৰ লুণ্ঠনৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে আৰু এই অভিযোগ উত্থাপন কৰিছে যি সদৌ অসম মোবাইল টাৱাৰ কেয়াৰটেকাৰ সন্থাৰ সাধাৰণ সম্পাদক বঞ্জিত দাসে তেখেতে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু সেই কোম্পানীটো হ'ল ইণ্ডাছ টাৱাৰ্ছ প্ৰাইভেট লিমিটেড আৰু এই প্ৰাইভেট লিমিটেডৰ যি আচলতে ভয়াৱহ বিত্তীয় কেলেংকাৰী প্ৰায় 400ৰো অধিক ৰাজ্যৰ প্ৰায় 400ৰো অধিক যুৱকক চৰম লাঞ্ছনা বঞ্চনা কৰি আচলতে তেওঁলোকক কামৰ পৰা অব্যাহতি দিয়াৰ পিছত তেওঁলোকে যিখিনি তেওঁলোকৰ সামান্য প্ৰাপ্য সেই প্ৰাপ্যখিনিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই যিখিনি আচলতে ধনৰ পৰিমাণ প্ৰায় 100 কোটিৰো অধিক টকাৰ ধনৰ খেলিমেলি হোৱা বুলি তেখেতসকলে অভিযোগ উত্থাপন কৰিছে যিহেতু মোৰ লগত বিষয়ববীয়াগৰাকী আছে অকণমান পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এটা ভয়াৱহ বিত্তীয় কেলেংকাৰীৰ আপোনালোকে অভিযোগ উত্থাপন কৰিছে আচলতে ঘটনাটো কি গোটেই কথাখিনি অকণমান কওকচোন সমগ্ৰ অসমত বিস্তাৰিত হৈ থকা এই টেলিকম সেৱা প্ৰদানকাৰী কোম্পানীসমূহৰ অসমৰ পৰা 1200 শ্ৰমিকে কাম কৰি আছে আৰু এই শ্ৰমিকসকলৰ প্ৰাথমিক অধিকাৰখিনিৰ বিষয়ে ক'বলৈ যোৱাতে প্ৰায় 100 কোটি টকাৰ এটা কেলেংকাৰী আমাৰ চকুত পৰে আৰু সেইটো অভিযোগ আমি অসমৰ শ্ৰম বিভাগক আমি জনাইছিলোঁ অসম শ্ৰম বিভাগ জনাইছিলোঁ জনোৱাৰ পিছত আমাৰ টেলিকম টাৱাৰ কোম্পানীৰ মূল টাৱাৰ কোম্পানীটোৰ নাম হৈছে ইণ্ডাছ টাৱাৰ লিমিটেড আৰু তেখেতসকলৰ যি ভেণ্ডৰ আছে জিফ'ৰ্চ ফেচিলিটি ছাৰ্ভিচ আৰু সাগৰ ছিকিউৰিটি এজেঞ্চিৰ শ্ৰমিকসকলক তাৰমানে তেখেতসকলে যিখিনি সুবিধা দিব লাগে সেই প্ৰাথমিক সুবিধাখিনি দিয়া নাছিল তাৰ ফলতে অভিযোগটো কৰাৰ পাছতে কেলেংকাৰীটো ওলাই পৰাৰ পাছত প্ৰায় 400 ল'ৰাক কাৰোবাক বহিৰাগত ৰাজ্যলৈ বদলি কৰিছে কাৰোবাক কোনো শ্ৰম আইন অনুসৰণ নকৰাকৈ ট্ৰেন্সফাৰ কৰিছে কাৰোবাক ৰিটাৰ্ণ কথাটো হ'ল নিজৰ প্ৰাপ্য বিচৰাটোৱে তেওঁলোকৰ অপৰাধ হ'ল আৰু 400 যুৱকক কোম্পানীৰ পৰা ছাটাই দিয়া হ'ল হয় প্ৰায় 400 ল'ৰাক কোম্পানীৰ পৰা ছাটাই দিছে ছাটাই দিয়াৰ পাছত তেখেতসকলক যিটো শ্ৰম আইনমতে যিখিনি পইচা পাতি হিচাপ কৰি ক্লিয়াৰ কৰি দিব লাগে ধৰক গ্ৰেচুইটি ফুল এণ্ড ফাইনেল ছেটেলমেণ্ট সেইবিলাক একো দিয়া নাই এই বিষয়ে আমাৰ বাৰম্বাৰ অসম চৰকাৰ শ্ৰম বিভাগক অনুৰোধ কৰা হৈছে যদিও দিয়া নাই তাৰপাছত এই বস্তুটো এতিয়া তাৰমানে আপোনাৰ আমাৰ এই কেলেংকাৰীটো দিবলৈ যোৱাতে আমাৰ এতিয়া জীৱনৰ প্ৰতি কিছুমান শংকা আহি পৰিছে মানে কি ধৰক আমাক তেখেতসকলে ভয় ভাবুকি দিছে কোনোবাই এই বিষয়ে ক'বলৈ গ'লে তাৰ চাকৰিৰ দৰমহাটো বন্ধ কৰি দিয়ে বহুতখিনি এনেকুৱা তাৰমানে আমাৰ ওপৰত অত্যাচাৰ কৰি আছে যিহেতু আপুনি সাধাৰণ সম্পাদকৰ দৰে গুৰুদায়িত্বত আছে গোটেই সংগঠনটোৰ প্ৰায় 1200ৰো অধিক আপোনালোকৰ কৰ্মচাৰী আছিল আৰু এতিয়া প্ৰায় 800 কৰ্মচাৰী আছে এতিয়া যি 800 কৰ্মচাৰী আছে তেওঁলোকে নিজৰ প্ৰাপ্যখিনি সঠিকমতে পাই আছে নাই এতিয়ালৈ ধৰক অসম চৰকাৰে নিৰ্ধাৰণ কৰা ন্যূনতম মজুৰিটো এতিয়ালৈ দিয়া নাই তাৰে ধৰক 400 শ্ৰমিকক এতিয়াও দি আছে বাকী 400ক দিয়া নাই ইয়াৰে ভিতৰত সাগৰ ছিকিউৰিটি এজেঞ্চিৰ যিটোত মানে কৰ্ম সম্পাদন কৰি আছে সেইখিনি মানুহক আজিও তাৰমানে অসম চৰকাৰে নিৰ্ধাৰণ কৰা যিটো মজুৰি সেইটো দিয়া নাই কাৰোবাক 3000 কাৰোবাক 4000 কাৰোবাক 7000 টকা খিনিহে দি আছে এই গোটেইখিনি পইচা যেতিয়া আমি সমূলি অভিযোগ মানে সমূলি যেতিয়া কোৱা হ'ল তাৰপাছত এতিয়া আমাক তাৰমানে চাকৰিবিলাকৰ পৰা উলিয়াই দিয়াৰ এটা ষড়যন্ত্ৰ কৰি আছে যিহেতু আপোনালোকে শ্ৰম আয়ুক্তৰ ওচৰলৈ গৈছিল বা প্ৰশাসনত আপোনালোকে বিভিন্ন কাৰ্যালয়ত আপোনালোকে গৈছিল বিভিন্ন বিভাগৰ কাৰ্যালয়লৈ গৈছিল তেতিয়া আপোনালোকে কি সঁহাৰি পালে শ্ৰম আয়ুক্তই কি সঁহাৰি দিলে আপোনালোকক আমি প্ৰথম অৱস্থাত আমি সমগ্ৰ অসমত যিবিলাক আপোনাৰ শ্ৰম বিষয়াৰ কাৰ্যালয় আছে সেই বিষয়াসকলক আমি অভিযোগবিলাক দিছিলোঁ মই নিজেও গৈছিলোঁ প্ৰায়বোৰ জিলাতে গৈছোঁ দিয়াৰ পাছত এখন জিলাত আমাৰ মিনিমাম ৱেজটো দিয়া হৈছে কিন্তু প্ৰায়ভাগ জিলাত দিয়া নাই আৰু এই যি বস্তুখিনি দিয়া নাই এই যিখিনি প্ৰাপ্য মানে শ্ৰমিকে পাব লাগে সেইখিনি দিয়া নাই সেই অভিযোগটো মানে জিলা শ্ৰম বিষয়াসকলে যিহেতু কামটো কৰা নাই তেখেতসকলৰ কাম নকৰা এটা অভিযোগ দিয়ে আমি শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত তাৰ অভিযোগটো আকৌ দিয়া হৈছে লগতে আমাৰ মোবাইল টাৱাৰত কৰ্মৰত হৈ থকা শ্ৰমিকবোৰৰ সমস্যাবিলাকৰ লগতে যিটো অসম চৰকাৰে নিৰ্ধাৰণ কৰি দিছে মিনিমাম মজুৰি সেইটো দিয়াৰ কাৰণে আমি তেখেতসকলক দাবী জনাইছোঁ যিহেতু এটা বহিৰাজ্যৰ টেলিকম সেৱা প্ৰদান কৰা এটা কোম্পানী আৰু ইয়াত প্ৰায় গোটেইখিনি অসমীয়া আচলতে যিখিনি অসমীয়া যুৱক কৰ্মৰত হৈছিল গতিকে এফালে 400 অসমীয়া যুৱকক তেওঁলোকক কৰ্মসংস্থাপন তেওঁলোকৰ বন্ধ কৰি দিয়া হ'ল আৰু আনফালে তেওঁলোকৰ প্ৰাপ্যৰ পৰাও কিন্তু তেওঁলোকক বঞ্চিত কৰা হ'ল হয় ইয়াৰ ভিতৰত ধৰক ইণ্ডাছ টাৱাৰ মানে মানে দুখৰ বিষয়টো কি ইহঁতে মানে টেলিকম টাৱাৰ কোম্পানীসকলে টেলিকম মানে ইয়াত টাৱাৰবিলাক স্থাপন কৰিছে কিন্তু তেখেতসকলৰ শ্ৰমিক নীতি নাই তেখেতসকলৰ ধৰক এই আমাৰ ধৰক যিটো ইণ্ডাছ টাৱাৰৰে মূল কথাটো উলিয়াইছোঁ ইণ্ডাছ টাৱাৰৰ আপোনাৰ এমপ্লয় পলিচি নাই তেখেতসকলৰ মানে ভেণ্ডৰ্ছ কণ্ট্ৰেক্টৰ্ছ লেণ্ডঅনাৰ্ছ এনেকুৱা পলিচি তেখেতসকলে বেলেগ ভেণ্ডৰক দিয়ে তাৰ ভিতৰত অসমৰ দুটা ভেণ্ডৰক দিছে তাৰে এটা বহিৰাগত এটা হৈছে জিফ'ৰ্চ ফেচিলিটি ছাৰ্ভিচ সেইটো দিল্লীৰ কোম্পানী হয় আৰু শ্ৰমিক নিয়োগ কৰা কোম্পানী আৰু এটা শ্ৰমিক নিয়োগ কৰা অসমৰ হয় যাক সাগৰ ছিকিউৰিটি এজেঞ্চি বুলি কয় এতিয়া সাগৰ ছিকিউৰিটি এজেঞ্চিটো তাৰমানে বহুতখিনি তাৰমানে দুৰ্নীতি কৰি আছে তেওঁলোকে কিমান দৰমহা দিব লাগিছিল আৰু দিছিল কিমান এতিয়া শ্ৰম নীতি অনুসৰি অসম চৰকাৰৰ নিম্নতম মজুৰিটো হৈছে
প্ৰায় 9,000 টকা, কিন্তু আজিও শ্ৰমিকক তেখেতসকলে 4,000 7,000 কাৰোবাক 3500 টকাত শ্ৰমিক খটাই আছে। কিন্তু G4S সেইটো দি আছে যদিও শ্ৰমিকৰ যিখিনি প্ৰাথমিক সুবিধা যেনে ধৰক শ্ৰমিকৰ ESI থাকিব লাগে, EPF থাকিব লাগে, পূজা বোনাছ পাব লাগে, তাৰ উপৰি ধৰক শ্ৰমিক এজনৰ জিৰণি ঘৰ এটা লাগে, শৌচাগাৰৰ ব্যৱস্থা লাগে, আপোনাৰ পেচাবৰ সুব্যৱস্থা নাই, খোৱা পানীৰ কোনো সুব্যৱস্থা নাই, এনেকুৱাকৈ তাৰমানে এইবোৰ অভিযোগ দিলে তাৰমানে মানুহখিনিক ভয় ভীতি খুৱাই দিয়ে বা কিছুমানক যোনে বেছিকৈ মাত দিব ধৰে তাক চাকৰিৰ পৰা আঁতৰাই দিয়ে। এতিয়া আপোনালোকে 100 কোটিৰো অধিক টকাৰ কেলেংকাৰী হোৱা বুলি কৈছে, এই কেলেংকাৰীটো আচলতে কি ধৰণে হৈছে? আপুনি কৈছে যে তেওঁলোকে শ্ৰমিক আইন কোনো ধৰণে তেওঁলোকে মনা নাই, তেওঁলোকক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰা হৈছে, আৰু এই যিটো 100 কোটি টকাৰ আপোনালোকে হিচাপ দিছে, এই হিচাপটো কি ধৰণৰ? হিচাপটো মানে একদম এইটো চিধা হিচাপ, এইটো বাঢ়িবই কোনোদিনকে। আমি অসম চৰকাৰে আমাৰ কোনো দাবী নাই, আমাৰ অসম চৰকাৰে নিৰ্ধাৰণ কৰে আমি ন্যূনতম মজুৰিটোহে আমি খুজিছোঁ। ইয়াত কোনো তাৰমানে আমি দাবী জনোৱা নাই। আমাক অসম চৰকাৰে লেবাৰ অফিচবিলাকত যিটো ডাঙৰ ডাঙৰ বেনাৰত লিখি দিছে শ্ৰমিকক এইটো দিছোঁ সেইটো দিছোঁ, আমি সেই বিষয়ে কৈছোঁ। আৰু এই বিষয়ে আমি ধৰক আমাৰ বিভাগীয় মন্ত্ৰীকো জনাইছোঁ, আমাৰ মুখ্যমন্ত্ৰীকো দুবাৰ স্মাৰক পত্ৰ দিয়া হৈছে, কিন্তু কোনো মানে এই হেৰিটোত গুৰুত্ব প্ৰদান দেখা নাই। এতিয়া লক্ষণীয় কথাটো হৈছে কি মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া আমাৰ অভিযোগটো স্মাৰক পত্ৰ দিয়া গ'ল আমাৰ অভিযোগৰ বিষয়ে, তেতিয়া তেখেতে কি কৰিলে এই নতুন শ্ৰম আয়ুক্তজনে আমাক লিখি দিলে কি আমাৰ এই হেৰিটো যিটো হৈছে আমাৰ যিটো অভিযোগ সেইটো আচলতে অসম মানে আসাম জুৰিডিকশ্যনত নপৰে, এইটো চেণ্ট্ৰেল জুৰিডিকশ্যনত পৰে বুলি ক'লে। কিন্তু পৰিতাপৰ বিষয়টো কি আমি 2017 পৰা অভিযোগ দি আছোঁ আজিলৈ, মানে 2023লৈ দি আছোঁ, প্ৰতিখন কাগজৰ উত্তৰ আমাক অসম ষ্টেট গভৰ্ণমেণ্টৰ লেবাৰ ডিপাৰ্টমেণ্টে দি আছে। কিন্তু এতিয়া যেতিয়া আমি এই 100 কোটি কেলেংকাৰী কথাটো কৈ দিলোঁ, তেতিয়া এইটো তাৰমানে ষ্টেটে কৈছে আমাৰ নহয়, এতিয়া চেণ্ট্ৰেলৰ নতুনকৈ শুনা পাইছোঁ কোনো আমাক কাগজ দিয়া নাই বৰ্তমানলৈ, তেখেতসকলেও আমাক কৈছে এইটো আমাৰ নপৰে, এইটো ষ্টেটতহে পৰে। মানে এটাই আনটোৰ গালৈ আচলতে দুখ ঠেলি আছে। এইটো বিভাগেও গম নাপায় আচলতে শ্ৰমিকবোৰ কেনেকুৱাকৈ চলি আছে, সম্পূৰ্ণৰূপে শ্ৰম আইন ভংগ কৰিছে। আৰু ইয়াত কিন্তু কোনো মানে আমাৰ মানে শ্ৰম বিভাগটোৱে শ্ৰমিকৰ হৈ কোনো কথা কোৱা আমি এতিয়ালৈ দেখা নাই, বৰঞ্চ কোম্পানী বিষয়েৰে মানে কথা কৈ আছে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি যিহেতু এগৰাকী সচেতন ব্যক্তি আৰু প্ৰতিটো বিষয়তে আপুনি আচলতে সমাজৰ হৈ মাত মাতিব আপুনি চেষ্টা কৰে। এই বিষয় যিটো আচলতে 400ৰো অধিক অসমীয়া যুৱকক চাকৰিৰ পৰা ছাঁটাই দিয়া হ'ল আৰু প্ৰাপ্য অধিকাৰৰ পৰাও বঞ্চিত কৰা হ'ল। এতিয়া এই কথাখিনি যে সাধাৰণ সম্পাদক ডাঙৰীয়াই কৈছেই, শ্ৰম আইন অনুসৰি প্ৰায় 9,000 টকা তেওঁলোকে ন্যূনতম বানচ দিব লাগে, পাৰিশ্ৰমিক দিব লাগে, যিটো দিয়া নাই। দেখা দেখি কেন্দ্ৰীয় চৰকাৰ হওক, এতিয়া তেওঁলোকে যিহেতু গালৈ ঠেলি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ গালৈ ঠেলি দিয়ে বিষয়টো, আৰু কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰলৈ শ্ৰম মন্ত্ৰালয়লৈ ঠেলি দিয়ে। যিয়েই নকৰক, যাৰ জুৰিডিকশ্যনত পৰক, তেওঁলোকে এই ন্যূনতম মজুৰিটো দিব লাগিব। আৰু তেওঁলোকক এই যিখিনিক ছাঁটাই কৰিছে, যিখিনি কৰ্মচাৰীক ছাঁটাই কৰিছে 2 বছৰ আগত, সেইখিনি কৰ্মচাৰীক তেওঁলোকে দিবলগীয়া আছে 1,80,00,000 টকা গ্ৰেচুইটি, যিখিনি পইচা আজিলৈকে আদায় দিয়া নাই। এই নেপায় দেই, অসম চৰকাৰ হওক ভাৰত চৰকাৰ হওক এই শ্ৰমিকৰ পইচাখিনি খাব নাপায়। আৰু কথাটো হ'ল কি, যিটো সাগৰ ইণ্ডাষ্ট্ৰী, সাগৰ যিটো আৰু ইণ্ডাছৰ ভেণ্ডৰ সাগৰ আৰু G4S ইণ্ডাছে যিটো কাম কৰিছে, এই ইণ্ডাছৰ যিটো CEO ৰাজিন্দৰ সিং গুৰুং, তেওঁলোকে বুজি নাপায় নেকি যে শ্ৰমিকৰ মজুৰিখিনি তেওঁলোকে শ্ৰমিকে পাবলগীয়াখিনি গ্ৰেচুইটিখিনি তেওঁলোকে দিবলৈ বুজি নাপায়। আৰু এই কথাটো আমি কিন্তু এৰি দিয়া উচিত নহয়। মই ৰাইজৰ দলৰ এগৰাকী জিলা সভাপতি হিচাপে কৈছোঁ, নলবাৰী জিলা সভাপতি হিচাপে কৈছোঁ, আৰু এগৰাকী মানৱ অধিকাৰ কৰ্মী হিচাপে কৈছোঁ, ইয়াৰ কাৰণে প্ৰয়োজন হ'লে উচ্চতম ন্যায়ালয়লৈ যাবলৈ আমি প্ৰস্তুত। এই 400 শ্ৰমিকক, আৰু 400 শ্ৰমিক নহয়, অকল 400 শ্ৰমিকেই নহয়, যি 1200 শ্ৰমিক আছে, বাকী 800 শ্ৰমিক আছে, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।